কালকেতু আজি অতি আনন্দৰ দিন স্নেহৰ ভগিনী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে অতি সুখে মই বাসুদেৱৰ হাতত ফলিতি সমৰ্পণ কৰি আজি মই অতি সন্তোষিত হয় যুৱৰা দৈৱকীৰ বাবে বাসুদেৱতী উপযুক্ত বৰ সেইবাবে ময়ো অতি লভিছো আনন্দ কিন্তু কালকেতু যুৱৰাজ একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ যুৱৰাজ আজিহে বুজিছো মই কন্যাদান কিমান কঠিন পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক অচিনাকি লোকৰ হাতত কোনহতে সমৰ্পণ কৰে কালকেতু যুৱৰাজ এই হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ কিন্তু কালকেতু যুৱৰাজ বুঝনি নামানে মনে দৈৱকী ফলিতি মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰ দূৰলৈ কি মতে থাকিম মই এই নগ্ন কাৰেগত যুৱৰাজ গুণী জ্ঞানী বিবেকী আপুনি নিজে যদি হৈ সুগাতুৰ কোনে বাৰু দৈৱকী দিব শান্তন তথাপিও কালকেতু যুৱৰাজ বুজিও নুবুজি আজি মোৰ অবুজ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে অতল সম্পত্তি সেই দৈৱকীক মই বিদায় দি উচ্চ জ্ঞানে কেনেকৈ থাকিম বাৰু এই ধৰাত জীয়াই যুৱৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা সেয়া শুনা কালকেতু সমক্ষণ চাপিছে ওচৰ শেষ হ'ল বাসুদেৱ দৈৱকীৰ বিবাহ কাৰ্য যোৱা কালকেতু সাজু কৰি ৰখাগৈ সমস্ত যৌতুক সম্ভাৰ ভাল যুৱৰাজ নতুকিবি সকলো আৰু বেজাৰ নিদিবি আৰু এই কংকৰ ইয়াত দাদা ক্ষমা কৰা ভক্তিক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃপূজাৰ প্ৰকৃত স্বৰূপ দাদা নাই কিয় তই মোক অপৰাধী কৰিব খুজিছ কিয় অপৰাধী কৰিব খুজিছ খবৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধিলি এই অবগা দাদাৰক
তাক মই কেনেকৈ পাহৰো দৈৱকী, কেনেকৈ পাহৰো? ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত। নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা। নাই দৈৱকী, বহুদেৱ যুৱৰাজ, আজি শুভ দিনৰ শুভক্ষণত মোৰ আজলি ভনী দৈৱকীক তোমাৰ হাতত কৰিলো অৰ্পণ। সৰলা অজলাতাই অবোধ বালিকা, পদে পদে হ'ব পাৰে তাইৰ শততো শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শততো শত অপৰাধ গৰিব মৰ্যাদা। কিন্তু মনত ৰাখিবা বহুদেৱ, তোমাৰ অপত্য স্নেহ বন্ধনৰ পৰা যেন মোৰ আজলি ভনী দৈৱকী নহয় বঞ্চিতা। যুৱৰাজ, আদেশৰ মই নকৰো লংঘন। আদেশ নহয় বহুদেৱ, অনুৰোধ ই মাথো মোৰ তোমাৰ প্ৰতি। অনীতি দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়ে তিৰোতাৰ জীৱনৰ ধন, জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পাৰিবি আদেশ সদায়। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দাদা দিয়া আশীৰ্বাদে বিদায়ৰ বেলাত তথোপদেশ সৰুগত কৰি আগবাঢ়ি যাওঁ যেন মই জীৱন বাটত। আশীৰ্বাদ আশীৰ্বাদ কিনো দিবে অভগা দাদাৰে। তথাপিও মই হিয়া উজাৰি দিছো আশীৰ্বাদ। হৰ গৌৰীৰ বসতি হওক তহঁতৰ। সর্বমঙ্গল মঙ্গলা শিবে সমর্থ সাধিকে শরণ্যতম্বক গৌরী নারায়ণী নমস্তুতে। বহুদেৱ দৈৱকী, যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। ব'লা আজি মই নিজেই ৰথৰ সাৰথি হৈ থৈ আহিম তোমালোকক যাদৱপুৰত। বৰনাৰীগণ মাংগলী কুৰুলি ধ্বনিৰে দৈৱকী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। জয় কংস যুৱৰাজৰ, জয় কংস যুৱৰাজৰ, জয় বসুদেৱ দৈৱকী। জয় জয় জয়। Oh
কোন কোনে করে অত হাস্য অন্য মার্গ সাবধান সাবধান কংস আজি যি দৈবকীৰ বিয়াপাতি মহাসমাৰোহেৰে আপোন পাহৰা মূৰ্খ কংস তই স্নেহৰ ভগ্নীক এই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্রমে মিশা 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 আশা মনত পেলা মূৰ্খতই ধৈৰ্যতিৰ অভিশাপ মনত পেলা মূৰ্খতই ধৈৰ্যতিৰ অভিশাপ মনত পেলা মূৰ্খতই ধৈৰ্যতিৰ অভিশাপ সঁচা অতি সঁচা মনত পৰিছে ধৈৰ্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰে ভূত ভৱিষ্যত অৱদান কৰি দিছে সখীবনীয়ে ওলাই দিছে কৰ্তব্য নিজৰ কালকাটো কালকাটো গৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পৰাগ লৰি মিত্ৰ মিত্ৰবোৰ কোনো নাই শত্ৰু সকলোটি বধ কৰা চাকে যতে পোৱা বলিয়া দতাল হাতে তুৰন্তেও নাই মেলে দিয়া চুৰে চুৰে প্ৰজাসাগৰত আনন্দৰ উৎসৱ হওক এবে ধ্বংসৰ ধুমুহা মহাকাল কালকেতুৱে কৰি সংগীতৰ প্ৰলয়ৰ ঘণ্টা বাজিব সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাপ মথুৰা মৃত দেহৰ ভৰত তুলপাৰ হব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাৱক হব পৃথিৱী আনন্দোচ্ছল শান্তিপূৰ্ণ মথুৰাত অগ্নিবৃষ্টি শিলা বৰ্ষণ ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন নতুন মেতে স্নেহৰ ভগ্নী দৈবকী
অবিশ্বাস ভাগ্য লিপিবোৰ কাণ পাতি শুনিল নহয় দুই যে মিলন বান্ধোনেৰে বান্ধি দিল তোমা দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ হিয়া ভৰা যে আশীৰ্বাদ কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ মৰণ কি কৰিবা অমৃতত গৰল উঠি বেশ কথা এই হব নবন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতাৰ শ্ৰেষ্ঠত মানে এই খৰচিল সকলোকে মই এই মুহূৰ্ততে সমন্ধৰ নাগ পাখময় নিৰোদনীয় খৰ্গ ঘাটে দৈত্যকে কৰিছিল মুক্ত হব খোজা মোৰ মৃত্যুদ্বাৰ এবে ৰুদ্ধ কৰি ক্ষান্ত হোৱা যুৱৰাজ মানৱ দৈব্যাধীন দৈব্যক দম্ভালিৰে ৰুধিব খোজাটো বাতুলতাহে মাথোন অন্য হাতে ভগ্নী হত্যা মহাপাপ যুৱৰাজ আঁতৰ হব সুদেৱ মোৰ সন্মুখৰ পৰা আঁতৰ হোৱা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কোৱা কিবা সেইটো অনৰ্থ ল'ব লাগে মৃত্যুদণ্ড আজি মই কিবা হেতু এই মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংসৰ নে কি কব খুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছা মতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ তাৰেই গৰ্বতে গৰ্বিত তোমাৰ শিৰে আজি সীমা লংঘিছে হত্যা কৰি ভগিনীক নিজৰ মৰণকো তুমি ৰাজা ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব মিত্ৰ বসুদেৱ বিলম্বই ঘটাই বিঘিনি তোমাৰ কথাই সঁচা ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনে বিধান প্ৰথমতে দৈব্যকীক মই কৰিম সংহাৰ তাৰ পাছত ভালকৈ দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন সাজু দৈব্যকী তই মৃত্যুৰ বাবে মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিও আজি সন্মুখত দেখা পাই আগন্তুক
মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কঁপিছা ভয়ত এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় যেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত দেৱী তুমি এক মহাবীৰ জ্যেষ্ঠৰ আগত দেৱতাৰ দান বুলি মই তাক হাঁহি হাঁহি কৰিম গ্ৰহণ হাঁহি হাঁহি কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভ নাৰী হত্যা অগ্নি হত্যাৰে কলংকৰ কালিমা সানি সত্যৰ ৰখি সৃষ্টি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা এনে কাম কৰা যদি ঈশ্বৰে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া তোমাৰ যুক্তি এটা কাংক্ষী মিত্ৰ বসুদেৱ তাৰো আছে সহজ উপায় কি উপায় দৈৱকীও জীয়াই থাকিব তোমাৰো ৰাজা একো অনিষ্ট নহব কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটি এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হব তুমি নিষ্কণ্টক ইচ্ছামতে নজনাবা তেনো প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীক সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী নাই এনে কোনো মাত্ৰে এই ধৰাৰ বক্ষত যে বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তান শান্ত হোৱা দেৱী শান্ত হোৱা আমি বসুদেৱ পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ পাৰিবানে চাবলৈ স্থিৰ নেত্ৰে ছিন্নহীৰ নিজ সন্তানৰ যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকীক শক্তিধৰ
নরপতি তুমি, প্রজা আমি, আর্ষিত তোমার, দুর্বল আমার পরা প্রবল শক্তিরে নিজ ঈশ্বরে কাহি নিব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিও কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা মই এই লগনতে প্ৰণন্তেও প্ৰতিজ্ঞা পালি। স্বামী তুমি কি কৰিলা স্বামী? কিয় কৰিলা এনে বিষম প্ৰতিজ্ঞা স্বামী? কিয় কৰিলা? কিয় কৰিলা? দুখ নকৰিবা, প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা। বেশ বেশ, এতিয়াৰে পৰতেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে সিন্ধুশীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে। জগতে আজি কংসৰ অস্তিত্ব, কংসৰ বিক্ৰম, কংসৰ ভগৱান ভগৱান নিশ্চয় ওচৰত